নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ যে আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম যিটো আমাৰ পৰিমিতি চেপ্টাৰ আছে পৰিমিতিৰ কথা অলপ আলোচনা কৰিম ঠিক আছে তো আপোনালোকে নিশ্চয় প্ৰিপাৰেচন কৰিয়ে আছে মই আপোনালোকক আচলতে শিকাব অহা নাই কিন্তু আপোনালোকৰ লগত জাষ্ট এটা আলোচনা কৰিবলৈ আহিছোঁ ঠিক আছে আপোনালোকে সবে কষ্ট কৰিয়ে আছে ঠিক আছে তো আজি আমি মানে জাস্ট আপোনালোক মনত মানে আপোনালোকৰ যাতে মনত পেলাই দিয়া কাৰণেহে বস্তুটো আপোনালোকৰ লগত আলোচনা কৰিছোঁ ঠিক আছে নিজৰ বন্ধু বান্ধৱীৰ নিচিনা আপোনালোকৰ লগত মানে কথাখিনি পাতিছোঁ ঠিক আছে তো চাব যে আজি প্ৰথম অংকটো মই কি লৈ আহিছোঁ চাব যে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10,000 বৰ্গ মিটাৰ ঠিক আছে বৰ্গাকাৰ মানে খেতি পথাৰৰ কালি দিয়া আছে 10,000 বৰ্গ মিটাৰ এতিয়া আমাক কি উলিয়াব দিছে পথাৰখনৰ পৰিসীমা উলিয়াব দিছে তো বৰ্গাকাৰ হলে মানে আমাৰ যিখিনি বৰ্গৰ কালি আছে তো বৰ্গৰ কালিটোৰ লগত বস্তুটো আমি তুলনা কৰিম ঠিক আছে তো বৰ্গৰ কালি কি বৰ্গৰ কালি মানে মাজত থকা সেইখিনি তো বৰ্গৰ কালি হৈছে আমি a স্কয়াৰ বুলি কওঁ a মানে যদি বাহুৰ দিক হয় ঠিক আছে তো এটো বৰ্গ এটো প্ৰতিটো বাহু সমান বৰ্গৰ গতিকে আমি এটা বাহু যদি a বুলি ভাবো চাৰিটা বাহুৱে a হ'ব ঠিক আছে তো বৰ্গৰ কালি যেহেতু a স্কয়াৰ মানে আমি এই যিটো সংখ্যা দিছে কালি এই কালিটো যদি আমি বৰ্গমূল লওঁ তেতিয়া আমি বাহুৰ দিকটো পাম ঠিক আছে তো এটো আমাৰ 10,000 দিছে তো 10,000 ৰ বৰ্গমূল 100 ঠিক আছে কাৰণ 100 যদি আমি দুটা পূৰণ কৰো তেতিয়া 10,000 পাম ঠিক আছে তো এতিয়া বৰ্গৰ পৰিসীমা যিটো আছে পৰিসীমা হ'ব কি হ'ব আমাক তো পৰিসীমা সুধিছে পথাৰখনৰ তো পৰিসীমা মানে হৈছে এই সাইডত এই বাহুবিলাকৰ যোগফল মানৰ যোগফল তো চাৰিডাল বাহু আছে চাৰিডাল বাহুৱে সমান তাৰ মানে বৰ্গৰ পৰিসীমাটো কি হ'ব a যোগ a যোগ a যোগ a ঠিক আছে তাৰ মানে 4 পূৰণ a তাৰ মানে আমি বাহুৰ দীঘৰ লগত 4 এটা যদি পূৰণ দিওঁ তেতিয়া আমি পৰিসীমাটো পাই যাম তো এনসারটো আমাৰ কি হ'ব 400 হ'ব মানে 4 পূৰণ 100 4 মিটাৰ ঠিক আছে তাৰ মানে বৰ্গৰ কালি হৈছে a স্কয়াৰ বাহু স্কয়াৰ আৰু বৰ্গৰ পৰিসীমা হৈছে 4 পূৰণ বাহুৰ দিক ঠিক আছে তো নিশ্চয় আপোনালোকে বুজি পাইছে তো এইটো প্ৰশ্ন আমাৰ হৈ গ'ল তো এতিয়া আমি দ্বিতীয় প্ৰশ্নটো আলোচনা কৰিম যেটো চাই ল'ব যে আয়তাকাৰ চতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ ঠিক আছে হলে চতালখনৰ পৰিসীমা কিমান তো আয়তাকাৰ চতাল এখনৰ দিক কিমান দিছে দিকটো দিছে আমাক 30 মিটাৰ দিছে ঠিক আছে তো আমি যেতিয়া কালিটো আমাক কালিটো কিমান দিছে 600 বৰ্গ মিটাৰ এতিয়া আমি পৰিসীমা যেতিয়া উলিয়াব যাম পৰিসীমা উলিয়াব লাগিলে আমাক কি লাগিব দিকটো আছে হে আমাক প্ৰস্থটো লাগিব কাৰণ আয়তৰ পৰিসীমা কি 2 পূৰণ দিক যোগ প্ৰস্থ এটো হৈছে আয়তৰ পৰিসীমা ঠিক আছে আয়তৰ পৰিসীমা কি 2 পূৰণ দিক যোগ প্ৰস্থ তো ইয়াতে আমাক দিকটো দিয়া আছে আৰু কালিটো দিয়া আছে কালি কিমান দিয়া আছে 600 দিয়া আছে মাজত থেকেনে 600 দিয়া আছে তো এতিয়া আপোনালোকে প্ৰস্থটো লাগে তো প্ৰস্থটোৰ কাৰণে বেলেগ একো কৰিব নালাগে প্ৰস্থটোৰ কাৰণে আপোনালোকে দিহে দি কালি হৰণ দিব প্ৰস্থ ওলাই আহিব ঠিক আছে তো আমাৰ দিক 30 আছে 30 দি যদি 600 আমি ডিভাইড কৰি দিওঁ 0 কাট যাব 20 বাজ যাব না তো আমাৰ প্ৰস্থটো কি হ'ব 20 হ'ব ঠিক আছে তো এতিয়া কালি এতিয়া পৰিসীমা কি হ'ব আমি দিক আৰু প্ৰস্থটো যোগ কৰি দিম 30 কিমান 50 তাতে আমি 2 দি পূৰণ কৰি দিম ঠিক আছে তাৰ মানে আমাৰ এনসারটো হ'ব 100 হ'ব তাৰ মানে আয়তৰ পৰিসীমা কি 2 পূৰণ দিক যোগ প্ৰস্থ ঠিক আছে ইয়াৰ পিছত আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ঠিক আছে আশা কৰোঁ আপোনালোকে ভাল পাইছে আমি এতিয়া চাব আমাৰ 3 নম্বৰ অংকটো যে 3 নম্বৰ অংকটো কি যে a সেন্টিমিটাৰ বাহু বিশিষ্ট দুটা ঘনক এটাৰ ওপৰত আনটো লগালে তৈয়াৰ হোৱা বস্তুটোৰ পৃষ্ঠকালে তাৰ মানে দুটা ঘনক আপোনাৰ ওপৰাকৈ লগাই দিছে আপোনালোকে নিশ্চয় গম পায় ঘনক মানে কি যে যিবিলাক ঘটক মানে 6খন পিঠি থাকে 6খন বাহু বিশিষ্ট আমি বস্তুবিলাকক মানে যাৰ 6খন পিঠিয়ে সমান মানে দিক প্ৰস্থ উচ্চতা সমান হলে তাক আমি ঘনক বুলি কওঁ ঠিক আছে তো এনেকুৱা দেখুৱা বস্তু যিবিলাকৰ আমাৰ 6খন পিঠি থাকে ঠিক আছে এটো 6খন পিঠি হ'ব লাগিব আমাৰ
তো এই 6খন পিঠি আমাৰ সমান ঠিক আছে তো এনেকুৱা দুটা ঘনক মানে ওপৰা ওপৰিকৈ লগ লগাই দিছে তাৰমানে এটাৰ ওপৰত আৰু এটা লগ লগাই দিছে ঠিক আছে তো এতিয়া আমাৰ পৃষ্ঠকালি কিমান হ'ব পৃষ্ঠকালি মানে পিঠিবিলাকত কিমান ঠাই আছে ঠিক আছে তো এতিয়া মনত ৰাখিব এনে ঘনকৰ পৃষ্ঠকালি হৈছে 6a² মানে ঘনকৰ 6খন পিঠিয়ে বৰ্গ গোটেইখন পিঠিয়ে বৰ্গ তো গোটেইখন পিঠিৰ যেহেতু প্ৰতিটোৱে বাহুৰ দিক a বুলি কৈছে তো 6খন পিঠিত মানে 6টা বৰ্গ আছে তো এটা বৰ্গৰ পৃষ্ঠকালি এটা বৰ্গৰ কালি a² 6টা বৰ্গৰ কালি 6a² ঠিক আছে তো দুটা ঘনক যেহেতু ইয়াতে আছে তো আপোনালোকে দুটা 6a² যোগ কৰিব মানে 6a² এই প্ৰথম ঘনকটো পৃষ্ঠকালি 6a² দ্বিতীয় ঘনকটোৰ কালি 6a² ঠিক আছে তো এতিয়া মনত ৰাখিব যেহেতু ঘনক দুটা আমি ওপৰা ওপৰকৈ লগ লগাই দিছো তো লগ লগাই দিয়াৰ লগে লগে দুখন পিঠি হাইড হৈ যাব মানে দুখন পিঠি এই প্ৰথম ঘনকটো এখন পিঠি নোহোৱা হৈ যাব আৰু দ্বিতীয় ঘনকটো এখন পিঠি মাজত সোমাই যাব তো আমাৰ কেইটা a² নোহোৱা হ'ব দুখন পিঠি মানে দুটা a² ঠিক আছে তো এনেকৈ লগ লগাই দিলে দুখন পিঠি নোহোৱা হৈ যাব তো আমাৰ কিমান হ'ব 6 6 কিমান হ'ব 12a² - 2a² তাৰমানে আমাৰ এনসারটো 10a² হ'ব ঠিক হ'ব তাৰমানে আমি যেটো বস্তু তৈয়াৰ হ'ব সেই বস্তুটো কেইখন পিঠি থাকিব 10খন পিঠি থাকিব যেতিয়া আমি দুটো বস্তু এনেকৈ লগাই দিম ইয়াৰ এটা এখন পিঠি নোহোৱা হ'ব ইয়াৰ ওপৰতো এখন পিঠি নোহোৱা হ'ব তো আমাৰ তাত পৃষ্ঠকালিটো হ'ব 10a² হ'ব তো এইবিলাক অংক কৰি চালে বহুত সময় লাগিব গতিকে আপোনালোকে এনেকৈ ডাইৰেক্ট কৰি দিব ঠিক আছে তো এইটো 4 নম্বৰ প্ৰশ্নটো চাও যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান চাব 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা কিমান তো প্ৰথমতে চাই লওক যে এটা আয়ত দিছে যাৰ কালিটো 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান ঠিক আছে তো বৰ্গৰ যদি বৰ্গৰ বাহুৰ দিক 9 হয় তেতিয়া বৰ্গৰ কালিটো কি হ'ব 81 হ'ব ঠিক আছে তো এই কালিটো আকৌ কাৰ সমান আয়তটোৰ সমান এই যেটো আয়ত আছে আয়তটোৰ সমান কিন্তু সেই আয়তটো আপোনালোকক প্ৰস্থ কিমান দিছে 3 দিছে ঠিক আছে তো প্ৰশ্ন 3 হলে মই অলপ আগতে কৈছো যে আয়তৰ যদি কালিটো আমি প্ৰস্থ দি হৰণ কৰিব তেতিয়া দিক পাম আৰু দিঘেদি হৰণ কৰিলে প্ৰস্থ পাম ঠিক আছে তো এতিয়া আয়তৰ প্ৰস্থ কিমান 3 আৰু কালি কিমান 81 মানে বৰ্গৰ কালিটো সমান যে তো বৰ্গটো 9 সেন্টিমিটাৰ বাহু হলে কালি 81 9² মানে 81 তো হেতু আয়তৰ কালিৰ সমান ঠিক আছে তো আয়তৰ কালি হ'ব 81 হ'ব তো এতিয়া এই প্ৰস্থটো দি আয়তৰ কালি প্ৰস্থ দি যদি আপোনালোকে 81 টো মানে কালিটো ডিভাইড কৰি দিয়ে তেতিয়া আপোনালোকে দিকটো পাব তাৰ মানে এতিয়া আয়তৰ কালি আয়তৰ প্ৰস্থ হল 3 কালি হ'ব 27 মানে 3 দি 81 কিমান বাজে 27 যে 81 আকৌ কি আয়তৰ কালি কাৰণ বৰ্গৰ কালিটো আয়তৰ সমান বুলি কৈছে তো বৰ্গৰ কালি 9 সেন্টিমিটাৰ হলে কালিটো 9² মানে 81 হেতু আকৌ আয়তৰ কালি সমান তো এটো আয়তৰ কালি তো 3 দি 81 কিমান বাজে 27 বাজে ঠিক আছে তাৰ মানে আমি আয়তটো আমি প্ৰস্থ পালো 3 কালি কি কয় এটো দিক পালো 27 তো এতিয়া আপোনালোকক কি সুধিছে পৰিসীমা সুধিছে মই অলপ আগতে কৈছো আয়তৰ পৰিসীমা বেলেগ একো নাই আপোনালোকে দিক প্ৰস্থ যোগ কৰি দিব যোগ কৰি দিলে কিমান পালা 30 পালা ইয়াৰ লগত 2 মাল্টিপল কৰি দিব 30 দুগুণ কিমান হল 60 হল ঠিক আছে তো আমাৰ শুদ্ধ আনসাৰটো হ'ব 60 ঠিক আছে তো এতিয়া আকৌ আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰো তো এতিয়া 5 নম্বৰ অংকটো চাব যে কি দিছে বৃত্তাকাৰ চতাল এখনৰ পৰিধি 176 মিটাৰ হলে চতালখনৰ কালি উলিয়া তো আমাৰ এখন বৃত্তাকাৰ চতাল দিছে ঠিক আছে এই বৃত্তাকাৰ চতালখনৰ পৰিধি মানে আপোনালোকে মনত ৰাখিব যে পৰিধি মানে হৈছে আমাৰ এই যিডাল বক্ৰৰেখা আছে সেই বক্ৰৰেখাডালৰ দিক ঠিক আছে তো পৰিধি 176 মিটাৰ হলে চতালখনৰ কালি মানে মাজত থকা ঠাইখিনি উলিয়াব দিছে তো পৰিধি আপোনাৰ এটা সূত্ৰ আছে পৰিধি বৃত্তৰ পৰিধি কি 2 পাই r ঠিক আছে বৃত্তৰ পৰিধি হৈছে 2 পাই r তো এটো কিমান দিছে 176 দিছে তো এতিয়া আপোনালোকে চাওক 2 পাই মানে হৈছে 22/7 লও আমি এনে 7 ইজুগে 176 ঠিক আছে তো আপোনালোকে কি কৰক এটো আপোনালোকে 7 22 গুণ 46 by 7
ইনটু r এটো এটো পূৰণ হ'ব 22 দুগুণ 46 7 এটো 176 হ'ব ঠিক আছে তো এতিয়া আপোনালোকে এই বস্তুটো 46 টো মানে যদি মানে হিপিনে লৈ যায় ডিভাইড হ'ব আৰু 7 টো হিপালে নিলে পূৰণ হ'ব ঠিক আছে তো আমি কি কৰিম বুজি পাইছে নিশ্চয় তো এটো চাও এটো কি হ'ব 44 r by 7 ইকুয়াল 176 এটো আমি সৰল কৰিলে এটো এনেকুৱা হ'ব ঠিক আছে তো ইয়াতো লতে 1 আছে তো আমি এটো এটো পূৰণ কৰি দিম 46r আৰু এটো হ'ব 7 into 176 তো r ইকুয়াল কি হ'ব আমাৰ 46 টো পূৰণ হৈছে হিপিনে নিলে কি হ'ব ডিভাইড হ'ব তো এটো 44 হ'ব ঠিক আছে তো আমি এটো দি 44 দি 176 ক 4 বাজ যাব 4 4 কোন হল 4 4 হল 70 তো এটো r মানে ব্যাসাৰ্ধ এটো ব্যাসাৰ্ধ তো আপটো কিমান বলো আমি 28 পালো ঠিক আছে তো এতিয়া আমাক কি উলিয়াব দিছে চতালখনৰ কালি এতিয়া বৃত্তৰ কালি কি বৃত্তৰ কালি হৈছে পাই r স্কয়ার ঠিক আছে তো পাই মানে 7/22 আৰু r স্কয়ার মানে 8 দুটা বহন মানে 28 দুটা বহন ঠিক আছে হাতে দি 28 কিমান বাজ যাব 4 বাজ যাব ঠিক আছে তো এটো আমাৰ 22 4 গুণ কিমান হল 88 88 লগত এতিয়া 28 টো আপোনালোকে মাল্টি গুণ কৰি দিও 8 8 গুণ 64 7 গুণ 6 8 8 গুণ 64 6 70 2 8 গুণ 16 2 8 গুণ 16 70 ঠিক আছে 4 6 হাতে হাতে 14 1 2 2464 তো आंसर টো আমাৰ হ'ব D2 ঠিক আছে তো সূত্ৰবিলাক মনত ৰাখিব তো বৃত্তৰ কালি কি বৃত্তৰ কালি হৈছে পাই r স্কয়ার আৰু বৃত্তৰ পৰিধি হৈছে 2 পাই r ঠিক আছে তো এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলে নিশ্চয় আশা কৰোঁ আপোনালোকে ভাল পাইছে তো আজিলৈ সামৰিছো যদি ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব ধন্যবাদ